স্তৰৰ জনগণ আহিছে আপোনাৰ ওচৰলৈ? অনুভৱ বুলি ক'বলৈ মোৰ ভাষা নাই আচলতে, কিন্তু আজি মই 2012 চনৰ 15 ফেব্ৰুৱাৰীত সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ। 14টা বছৰ শেষ হ'ল। গতিকে আজিৰ দিনটোত মোৰ কৰ্মজীৱনৰ আজি অন্তিম দিন, আৰু এই অন্তিম দিনটোত মই আপ্লুত হৈ পৰিছোঁ যে মই কল্পনা নকৰাকৈ মোৰ কল্পনাৰ অতীত তেখেতসকলে মোক যেনেধৰণে আপ্যায়ন কৰিছে, যেনেদৰে অভ্যৰ্থনা জনাইছে, যেনেধৰণে তেখেতসকলে সম্বৰ্ধনা জনাইছে, এইখিনি মই প্ৰাপ্যযোগ্য হয়নে মই নাজানো, কিন্তু মই আপ্লুত হৈছোঁ আৰু এইকাৰণে যে তেখেতসকলৰ তাত মই মৰম দেখিছোঁ, তাত মই শ্ৰদ্ধা দেখিছোঁ, তাত মই চেনেহ দেখিছোঁ। গতিকে আৰু মোৰ ওপৰত থকা আটাইতকৈ বিশেষকৈ তেখেতসকলে মই কৰি যোৱা কামখিনিৰ স্বীকৃতি দেখিছোঁ। গতিকে মই আৰু বেলেগ কিবা এটা পাব লাগিব বুলি মই কেতিয়াও ভবা নাই, আৰু যিখিনি পাইছোঁ এইখিনি মই আজিৰ তেখেতসকলৰ যি কৰ্ম, এই কৰ্মখিনিৰ পৰা মই এইখিনি পাইছোঁ বুলি ধাৰণা হৈছে। এটা কৰ্মজীৱনত মানুহে আজিৰ যিটো যুগ হৈছে, আমি যদি খুব সুখ্যাতিৰে আমি গ্ৰেচিয়াছলি ৰিটায়াৰ কৰিব পৰাটো আটাইতকৈ ডাঙৰ এটা দায়িত্ব বুলি ভাবোঁ। যিহেতু অধ্যক্ষৰ নিচিনা যিটো দায়িত্বত আছিলোঁ সোণাপুৰ মহাবিদ্যালয়, এই অধ্যক্ষ হিচাপে দায়িত্বত থকাৰ সময়ত আমি যথেষ্টখিনি বান্ধোনৰ সন্মুখীন হ'বলগীয়া হয়, আৰু এইখিনিৰ পিছত আমি গ্ৰেচিয়াছলি আমি সন্মান সহকাৰে ৰিটায়াৰ হোৱাৰ কৰাটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা। আৰু যিটো আজি মোক সোণাপুৰ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ৰাইজ, আপোনালোক সাংবাদিকসকল সকলোৱে মোক যিখিনি দিলে, এইখিনিৰ পৰা মই ভাবিছোঁ যে মই গ্ৰেচিয়াছলি মই সন্মান সহকাৰে মই তাৰ পৰা ৰিটায়াৰ কৰিব পাৰিছোঁ। যিখন সোণাপুৰ মহাবিদ্যালয়ত মই আহিছিলোঁ, সেই সময়ত এখন চালকীয় মহাবিদ্যালয় আছিলে 12 চনত, যিটো সময়ৰ সেই 12 চনৰ 12 UGC ৰিকগনিশ্যনৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়খনে দোপে আহি সোণাপুৰ মহাবিদ্যালয়খন অট'নমাছ মহাবিদ্যালয় হ'ল। সোণাপুৰ মহাবিদ্যালয়খনত ITP কোৰ্চ আৰম্ভ হ'ল, PG কোৰ্চ আৰম্ভ হ'ল, আৰু আমি গৈ আছোঁ সোণাপুৰ মহাবিদ্যালয়খনৰ ভৱিষ্যতে এই যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে, সেইসকলৰ সহযোগত, তেখেতসকলৰ দিহা পৰামৰ্শত আমাৰ এইখন মহাবিদ্যালয় অদূৰ ভৱিষ্যতে এখন বিশ্ববিদ্যালয় পৰিৱৰ্তন হ'ব। এই বিশ্বাসটো মোৰ মনত খুব দৃঢ় হৈ পৰিছে। মোৰ ওচৰতে আছে ডক্টৰ বিমান পাটোৱাৰী। গতিকে যিসকলে ভৱিষ্যত দেখিবলৈ পায়, এই ভৱিষ্যত দেখা মানুহবিলাকৰ ভিতৰত তেখেত এজন, আৰু ভৱিষ্যত দেখিব পাৰিলেহে আমাৰ কৰ্তব্য, আমাৰ কাৰ্যপন্থা আমি আমাৰ সুচাৰুৰূপে আগবঢ়াব পাৰোঁ। গতিকে ভৱিষ্যতটোক আমি কেনেদৰে চাব বিচাৰোঁ, এইটোৱে দিশটো আমাক নিৰ্ণয় কৰাত সহায় কৰিব। গতিকে মই সোণাপুৰ মহাবিদ্যালয়খনৰ আহি থকা দিনবিলাকৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ, আৰু এইখন মহাবিদ্যালয় মোৰ মহাবিদ্যালয়, আৰু সকলোকে আপোনালোকো মই অনুৰোধ কৰিম যে মই আপোনালোকৰ অন্তৰত ডক্টৰ দেৱব্ৰত খনিকৰ হিচাপে যে মই জীয়াই থাকিব পাৰোঁ, বা সোণাপুৰ কলেজৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে চিনাকি হৈ থকাতকৈ মই নিজৰ ব্যক্তিগতভাৱে মই যদি ডক্টৰ দেৱব্ৰত খনিকৰ হিচাপে আপোনালোকৰ মাজত, আমাৰ সোণাপুৰবাসীৰ মাজত, ডিমাৰীবাসীৰ মাজত জীয়াই থাকিবলৈ পাওঁ, মই মোৰ জীৱনটো সাৰ্থক হৈছে বুলি মই বিবেচনা কৰিম। সোণাপুৰ মহাবিদ্যালয়ৰ কাৰণে এইটো দুখৰ দিন, এইটো ক'ব পাৰোঁ, আৰু এটা কৃতজ্ঞতা প্ৰকাশৰ দিন, এটা স্বীকৃতি প্ৰদানৰ দিন। এইটো মহাবিদ্যালয়ৰ কাৰণে যোৱা 14টা বছৰে ডক্টৰ দেৱব্ৰত খনিকৰদেৱে যিখিনি কাম কৰিলে, মহাবিদ্যালয়খনক যিটো এটা পৰ্যায়লৈকে লৈ গ'ল যোৱা সময়ছোৱাত তেখেতৰ নেতৃত্বত, আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সমূহ সদস্যৰ সহযোগত, এইটো সঁচাকে এটা অনন্য এটা চানেকি সোণাপুৰ মহাবিদ্যালয় ৰাখিলে। গতিকে মহাবিদ্যালয় পৰিয়ালৰ হৈ, সকলো ডিমৰীয়া সোণাপুৰবাসী ৰাইজৰ হৈ, ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী সকলোৰে হৈ আজি আমি ইয়াত ৰাজহুৱাভাৱে তেখেতলৈ আমি কৃতজ্ঞতা জনাইছোঁ, আৰু তেখেতলৈ অনাগত দিনৰ তেখেতৰ ভৱিষ্যত জীৱনৰ কাৰণে আমি শুভকামনা জনাইছোঁ, যাতে তেখেতৰ অৱসৰী জীৱনটো অধিক কৰ্মময় হয়। তেখেতৰ যি কৰ্ম কৰিব পৰা ক্ষমতা, তেখেতৰ যি দূৰদৃষ্টি, এই দূৰদৃষ্টিৰে অনাগত দিনবোৰত সমাজখনলৈ আৰু অধিক যোগাত্মক যদি পৰিৱৰ্তন তেখেতে আনিব পাৰে, তাৰ কাৰণে তেখেতলৈ শুভকামনা যাচিছোঁ।